हेलो स्टूडेंट কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছা তো পুনৰ আহিলো এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আজি মই কোৱেশ্চন নম্বৰ 2 পৰা ষ্টাৰ্ট কৰিম ইয়াৰ আগৰ প্ৰশ্নটোৰ মই এই গুটেকিটা আগৰ ভিডিওত সমাধান কৰি থৈছিলো তো তোমালোকে চাই লবা আগৰ ভিডিওটো আৰু এতিয়া 2 নম্বৰৰ প্ৰশ্নটো চোৱা পূৰ্ণ উৎপাদক উলিয়াই গসাও উলিওৱা পূৰ্ণ উৎপাদক বুলি ক'লে আমি এটা সংখ্যা ছুটিহৰণ নিয়মেৰে কৰিব লাগিব আৰু যেতিয়া ছুটিহৰণ নিয়মেৰে বুলি ক'ব তেতিয়া দুইটা সংখ্যাক একেলগে ছুটিহৰণ কৰিব লাগিব এটো কনফিউজনটো ক্লিয়াৰ কৰি লবা ঠিক আছে ছুটিহৰণ বুলি ক'লে দুইটা একেলগে হৰণ কৰিম আৰু পূৰ্ণ উৎপাদক বুলি ক'লে দুইটা বেলেগ বেলেগকে ছুটিহৰণ নিয়মেৰে হৰণ কৰিম 2 নম্বৰৰ প্ৰথমটো আছে 10 আৰু 15 প্ৰথমে এটা 10ক ছুটিহৰণ নিয়মেৰে হৰণ কৰিম আৰু নেক্সট 15ক 2 ৰে 2 5 গুণ 10 5ক তো একো সংখ্যাৰে হৰণ না যায় তথাপি তোমালোকে 5 * 5 কৰি থব পাৰা যদি হে কোনোবাটো সংখ্যাত সাধাৰণ উৎপাদক 1 ওলাই যায় তেতিয়া 1টোৰ প্ৰয়োজন হয় নেক্সট 15 আছে 3 5 গুণে 15 আৰু 5ক একো সংখ্যাৰে হৰণ না যায় তো এই ক্ষেত্ৰত আমি 10 সমান কিমান পালো যি দুটা সংখ্যা পালো সেই দুটা পূৰণ ফল হিচাপে লিখি দিবা আৰু 15 পাইছো 15ৰ উৎপাদক 3 পূৰণ 5 তো ইয়াতে চোৱা এটাকে গসাও সমান আমি কিমান পালো চোৱা যি দুটা সংখ্যাত মিলি আছে ইয়াতে 2 আৰু 3 মিল থকা নাই এই দুটা মিলি আছে হয়নে 5 আছে তো দুইটা 5ৰ পৰা এটা 5 আহিব বুজি পালা অৰ্থাৎ 5 টোৰে 10কো হৰণ যায় আৰু 15কো হৰণ যায় নেক্সট আহিব 2 নম্বৰটো 25 আৰু 37 আকৌ একেদৰে 25ক হৰণ কৰিম 5 5 গুণ 25 37ক যায় 3 ৰে 3 গুণ 3 3 গুণ 6 3 4 গুণে 12 এই ক্ষেত্ৰত চোৱা ইয়াতে 5 দুটা পালো কিন্তু ইয়াতে আমি 5 এটাও পোৱা নাই বা ইয়াতে 3 দুটা পাইছো কিন্তু ইয়াতে 3 পোৱা নাই বা 4 পাইছো 4ও পোৱা নাই এটো তোমালোকে 2 গুণ 4 কৰি থব পাৰা ইহত দুটা যেহেতুকে মিলি থকা নাই এটা সংখ্যাও মিলি থকা নাই তো এনে ক্ষেত্ৰত আমি এক এটাৰে হৰণ কৰি থব পাৰো নিজৰ সুবিধাৰ কাৰণে নেক্সট এখিনি 2 গুণে 2 তো এতিয়া 25 সমান কিমান পালো 5 পূৰণ 1 আৰু 37 সমান 3 পূৰণ 3 2 পূৰণ 2 পূৰণ 1 এটাকে গসাও ইয়াতে এটা সংখ্যাও মিলি থকা নাই হয়নে তো আমি কি লিখিব লাগিব অনলি 1 লিখিম সেই কাৰণে আমি 1 টো দি পূৰণ কৰি দেখুৱালো আৰু পূৰণ কৰি নেদেখুৱালেও হ'ব যেতিয়া একো মিল নাথাকে তেতিয়া 1 এটা লিখি দিবা নেক্সট চোৱা 3 নম্বৰটো 48 আৰু 72 48 2 ৰে হৰণ যাব 2 গুণ 4 2 4 গুণ 8 2 ৰে 2 গুণ 2 2 গুণ 4 2 6 গুণ 12 2 3 গুণ 6 নেক্সট 72ক 2 ৰে 2 3 গুণ 6 বাকি থাকিব 1 12 হ'ব 2 6 গুণ 12 এখিনতে আৰু এটা কথা কৈ থওঁ 8 9 গুণ 72 গৈ আছে কিন্তু তোমালোকে তেনেকে নকৰিবা মানে মৌলিক সংখ্যা দি হৰণ কৰিবা তেতিয়া কি হয় মৌলিক সংখ্যাটো আকৌ এবাৰ ভাঙিব আমি নোৱাৰো হয়নে তো সম্পূৰ্ণ শুদ্ধ উত্তৰটা আমি পাও হেহে মানে মৌলিক সংখ্যা দি হৰণ কৰিবা যেনে এটুক 4 9 গুণ 36 গৈ আছে কিন্তু 4টো যেহেতুকে মৌলিক সংখ্যা নহয় আমি 4 ৰে হৰণ নকৰো তাৰ পৰিৱৰ্তে 3 ৰে কৰিব পাৰা বা 2 ৰে কৰিব পাৰা 2 ৰে গৈ আছে 2 গুণ 2 বাকি থাকিব 1 16 হ'ব 2 গুণ 16 2 9 গুণে 18 3 3 গুণে 9 তো আমি 48ৰ উৎপাদক মানে কি পালো এখিনতে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এটো তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়া বুলি ক'ব পাৰা তোমালোকে আগত পাইছিলা মৌলিক উৎপাদক বিশ্লেষণ কৰি পেলাই কৰা তো এটো মৌলিক উৎপাদক বিশ্লেষণ কৰিছো নেক্সট 72 এটা 2 3টা আছে এটা দুটা 3টা আৰু দুটা 3 পাইছো তো এতেকে গসাও হ'ব এই দুটা 2 মিলি এটা 2 পালো এই দুটা 2 মিলি এটা 2 এই দুটা 2 মিলি এটা 2 আৰু এই দুটা 3 মিলি এটা 3 ইয়াতে 2 আৰু 3 টো এক্সট্ৰা হৈ থাকিলে কাৰণ ইহত কিটা মিলি থকা নাই হয়নে তো এনেকৈ থাকিব যি 3টা 2 মিলিছে এই 3টা 2 লিখিলো আৰু এটা 3 মিলি আছিল ইয়াৰ লগত তো এটা 3 লিখি দিলো বুজিলা 2 2 গুণে 4 4 2 গুণে 8 8 3 গুণে 24 দ্যাট মিন্স এই দুটা সংখ্যাক হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 24 আটাইতকৈ ডাঙৰ ইহত দুটা সংখ্যাক হৰণ যোৱা সংখ্যা বহুতো হ'ব পাৰে 2 ৰে হৰণ যাব পাৰে 3 ৰে হৰণ যাব পাৰে বা 6 ৰে যাব পাৰে বা 8 ৰে যাব পাৰে কিন্তু আটাইতকৈ যেটো ডাঙৰ সংখ্যা তাৰ ওপৰত আৰু বেলেগ সংখ্যাই হৰণ না যায় সেই সংখ্যাটো হৈছে 24 হেতুৱে গসাও অৰ্থ নেক্সট চোৱা এটো মই সদায় ভুল কৰো ABCD বুলি থাকে আৰু মই সদায় 1 2 বুলি লিখি থৈ দিও তোমালোকে ভালদৰে চাই লবা 50 আৰু 85 50 আৰু 85 এটো D নম্বৰ 50 টো 5 ৰে হৰণ কৰিব পাৰা 2 ৰে হৰণ কৰিব পাৰা নিজৰ ইচ্ছা 5 10 গুণ 50 আকৌ 10ক 5 ৰে হৰণ কৰিব পাৰা 5 টো যেতেকে মৌলিক সংখ্যা একো প্ৰবলেম নাই
নেক্সট 85ক 5ৰে আকৌ হৰণ কৰিব পাৰা 5 গুণে 5 বাকি থাকিব 3 5 7 গুণে 35 17টো মৌলিক সংখ্যা 17ক একো সংখ্যাৰে হৰণ নাযায় যেহেতুকে গতিকে আমাৰ আনসাৰটো এখিনিতে থাকিব মানে এখিনিতে থাকিব আৰু আনসাৰ নহয় এতিয়াও বাকি আছে নেক্সট 50ক কি সংখ্যাৰে আমি পূৰণফল হিচাপে লিখাব পাৰো 5 পূৰণ 2 85ৰ বুজি পালা তো therefore গসাউ ইকুৱেল টু যে দুটা সংখ্যা মিলি আছে এই দুটা সংখ্যা মিলি আছে গতিকে দুটা 5ৰ জায়গাত এটা 5 হ'ব দুটা 5 মিলি এটা 5 নেক্সট ইটো সোৱা 66 আৰু 110 কোৱেশ্চনটো এবাৰ পাতা নাই নেক্সট এটো সোৱা 11 ৰে হৰণ গৈ আছে 2 ৰে হৰণ গৈ আছে 3 ৰে হৰণ গৈ আছে যিকোনো মৌলিক সংখ্যা কৰিব পাৰা 2 ৰে কৰি দিছো 2 3 গুণ 6 2 3 গুণ 6 33ক 3 11 গুণ 33 এটো ডাইৰেক্ট 2 ৰে কৰিব পাৰা বা 11 ৰে কৰিব পাৰা যদি কাৰোবাৰ 2 ৰে কৰিবলৈ অসুবিধা হয় তেনহলে 11 ৰে কৰি দিয়া 11 গুণ 11 লগত আহি যাব 0 2 ৰে সোৱা এটা কথা যেহেতুকে মই এখিনতে কৈছিলো যে 2 ৰে হৰণ যায় বা 5 ৰেও হৰণ যায় বা 10 ৰেও হৰণ যায় বা 11 ৰেও হৰণ গৈ আছে এই সংখ্যাটো তো মনত ৰাখিবা সেই গুটেকিটা সংখ্যা কিন্তু আমি উৎপাদক বিশ্লেষণ কৰোতে পামেই বুজি পাইছা জানে এখিনতে আমি 2 ৰে নকৰিবলে 11 ৰে কৰিলো কিন্তু নেক্সট স্টেপত 2 ৰে কৰিব লগা হলে 2 5 গুণ 10 5 ৰে হৰণ যাব কৈছিলো 5 পালো 10 ৰে হৰণ যাব বুলি কৈছিলো কিন্তু এখিনতে 10 পাইছিলো আমি হয়নে 5 আৰু একো সংখ্যাৰে হৰণ নাযায় 5ক যেতুকে মৌলিক সংখ্যা তো 66 ইকুৱেল টু এখিনতে যিকিটা সংখ্যা পালো হেকিটা পূৰণফল হিচাপে লিখি দিয়া 2 পূৰণ 3 পূৰণ 11 110 সমান 11 পূৰণ 2 পূৰণ 5 এখিনলৈকে বুজি পাইছা এতেকে গসাউ সমান দুটা 2 মিলি আছে এটা 2 লিখা 3 ইয়াত নাই 11 আছে দুটা এটা 11 লিখি দিয়া 11 দুগুণে 22 অৰ্থাৎ 22 টোৰে ইয়াকো হৰণ যায় f টু সোৱা 12 15 21 এবাৰ তিনটা সংখ্যা আছে 12 15 21 তিনিওটাকে 3 ৰে হৰণ গৈ আছে গতিকে 3 ৰে কৰিম 3 4 গুণ 12 3 5 গুণ 15 3 7 গুণ 21 ইয়াতে 5 আৰু 7 টো মৌলিক সংখ্যা গতিকে বেলেগ সংখ্যাৰ হৰণ নাযায় 4 হৰণ যাব 2 দুগুণে 4 তো 12 ইকুৱেল টু 3 পূৰণ 2 পূৰণ 2 15 ইকুৱেল টু 3 into 5 আৰু 21 3 পূৰণ 7 এতেকে গসাউ দেখি চাগে গম পাইছাই কি হ'ব ইয়াতে গসাউটো 3 হ'ব কাৰণ 3ও তাতে 3টো আছে হয়নে 3 হ'ব গুটেকিটাতে যিটো সংখ্যা মিলি থাকে হেতুৱে হয় সিহঁতৰ গসাউ নেক্সট তো সোৱা জিটো সোৱা 28 35 63 এটো সোৱা 2 ৰে গৈ আছে 2 গুণ 2 2 4 গুণে 8 2 7 গুণ 14 এটো 5 ৰেও গৈ আছে 7 ৰেও গৈ আছে 5 7 গুণ 35 এটো 7 ৰে গৈ আছে 7 9 গুণ 63 আৰু 9 যায় 3 গুণ 3 3 গুণ 9 এনেকে এক্সট্ৰাকে কৰি দিলো তো 28 সমান 2 পূৰণ 7 35 সমান 5 পূৰণ 7 আৰু 63 সমান 7 পূৰণ 3 পূৰণ 3 এটা তোমালোকে যদি ভাবা যে মই একাধিক্ৰমে সৰুৰ পৰা ডাঙৰলৈকে লিখিম তেনেহলে 3 পূৰণ 7 লিখি থব পাৰা তো therefore গসাউ ইকুৱেল টু এটা 2 আছে কিন্তু একিটা 2 নাই ইয়াতে 2 আছে ইয়াতো 2 নাই ইয়াতে 7 আছে ইয়াতো 7 আছে ইয়াতো 7 আছে তো গসাউ আমি কিমান পালো 7 পালো h টু সোৱা 6 8 12 নেক্সট আছে 16 2 ৰে 2 3 গুণ 6 2 4 গুণে 8 4 2 2 গুণ 4 2 ৰে 2 6 গুণ 12 2 3 গুণে 6 2 ৰে 2 8 গুণ 16 4 4 গুণ 16 নকৰিবা 2 ৰে 2 4 গুণে 8 2 ৰে 2 2 গুণ 4 এতে 6 আমি 2 পূৰণ 3 লিখিব পাৰো 8ক লিখিব পাৰো একিটা পূৰণফল হিচাপে 2 পূৰণ 2 পূৰণ 2 12ক লিখিম 2 পূৰণ 3 আৰু 16ক লিখিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 তো therefore গসাউ ইকুৱেল টু এটো 2 এটো 2 এটো 2 এটো 2 এতিনিও এই গুটেকিটা 2 মিলি 4টা 2 মিলি এটা 2 হ'ল ইয়াত 3 আছে কিন্তু ইয়াত আছে একিটাত নাই গতিকে গসাউ আমি কিমান পালো 2 পালো তাৰ মানে 2 ৰে গুটেকিটা সংখ্যা হৰণ যায় নেক্সট টু সোৱা i টু সোৱা 6 into 8 আৰু 12 into 6 এটো আমি দুই ধৰণে কৰিব পাৰো প্ৰথমটো হৈছে 6 into 8 আমি কি কৰিব পাৰো সোৱা 6 টোক আমি ভাঙিব পাৰো 2 3 গুণে 6 আৰু 8ক ভাঙিব পাৰো 2 into 2 into 2 2 দুগুণে 4 4 দুগুণে 8 আৰু
12 পূৰণ 6 যে আছে ইয়াক আমি ভাঙিব পাৰোঁ 12টোক এক্সট্ৰাকৈ তোমালোকে কাষত কৰি ল'বা 12ক 2 6 গুণ 12 2 3 গুণ 6 তো আমি কি লিখিব পাৰোঁ 2 পূৰণ 3 আৰু 6টোক আমি ভাঙিব পাৰোঁ 2 3 গুণে 6 তো therefore গসাউ মই দুই ধৰণে কৰি দিম তোমালোকক ইয়াত এটা 2 আছে ইয়াতো এটা 2 আছে গতিকে এটা 2 আহিলে ইয়াত এটা 3 আছে ইয়াতো এটা 3 আছে গতিকে 3 আহিলে ইয়াত 2 আছে ইয়াতো 2 আছে সো 2 আহিলে আকৌ ইয়াত 2 আছে ইয়াতো 2 আছে গতিকে আকৌ এটা 2 আহিলে ইয়াত 2 আছে ইয়াত 3 আছে গতিকে আৰু আমি নাপাওঁ 2 3 গুণে 6 6 দুগুণে 12 12 দুগুণে 24 তো আমি গসাউ পালোঁ 24 নেক্সট আৰু এটা যেটো নিয়ম আছে বুলি কৈছো হেতু নিয়ম হৈছে এই দুইটা পূৰণ কৰি দিয়া 6 8 গুণে কিমান পাম 48 আৰু নেক্সট আছে 12 6 গুণে 72 এতিয়া 2 ৰে এটুক যাব 2 ৰে 2 দুগুণ 4 2 4 গুণে 8 2 ৰে 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণে 6 72ক কৰা 2 ৰে 2 3 গুণ 6 বাকি থাকিব 1 2 6 গুণ 12 2 ৰে 2 গুণ 2 বাকি থাকিব 1 2 8 গুণ 16 2 ৰে 2 9 গুণ 18 3 ৰে 3 3 গুণে 9 বুজি পাইছা বাকিখিনি একেই আৰু এটো কাট খাই গৈছে 48ৰ আমি কি বুলি লিখিব পাৰোঁ এনেদৰে এটা দুটা তিনটা চাৰিটা 2 4টা লগত আহি যাব 3 নেক্সট 72 2 3টা আৰু 3 দুটা তো therefore গসাউ সমান দুটা 2 মিলি এটা 2 নেক্সট দুটা 2 মিলি এটা 2 এই দুটা 2 মিলি এটা 2 আৰু 2 3 এটো নালাগে এটো যেতকে মিল থকা নাই এই দুটা 3 মিলি এটা 3 2 দুগুণ 4 4 দুগুণে 8 8 3 গুণে 24 তোমালোকে যেটো নিয়মে সহজ পোৱা হেতু নিয়মে কৰিবা আনসাৰটো দুটাতে একে ওলাব নেক্সট যেটো সোৱা একেবাৰে সহজ 17 আৰু 17 আছে এনেকুৱা ধৰণৰ অংক থাকিলে আমি কৰি সোৱাৰ প্ৰয়োজনে নাই যেতিয়া সংখ্যা দুটা একে হয় তেতিয়া হিহতৰ গসাউ বা লসাগু যিয়ে হ'ব মানে সেই সংখ্যাটোই হ'ব গম পাইছানে লসাগু বা গসাউ যিয়ে নাহক মানে প্ৰশ্নত সেই সংখ্যাটোই হ'ব হিহতৰ লসাগু বা গসাউ গতিকে 17 আৰু 17 গসাউ কিমান হ'ব 17ই হ'ব এটো যদি ভাবা বলে আমি মানি নলও কেনেকৈ হয় আমাক দেখুৱাব লাগিব তেনে হলে মই দেখুৱাই দিছো সোৱা 17 আৰু 17ক obviously 17 ৰে হৰণ যায় 17 গুণ 17 ইয়াকো 17 গুণ 17 তো 17 সমান 17 পূৰণ 1 নেক্সট 17 সমান 17 পূৰণ 1 তো therefore গসাউ আমি কিমান পালো 17 পালো 17 মিলিব আৰু 1 মিলিব তো 17 গুণ 17 কিমান হৈ যাব 17 হ'ব কে টু সোৱা the last one কে 10 আৰু 50 10ক যায় 2 ৰে 2 5 গুণ 10 50ক যাব 5 ৰে 5 10 গুণ 50 আৰু 5 দুগুণে 10 তোমালোকক সহজকে বুজাবৰ কাৰণে মই 5 ৰে হৰণ কৰি দিছো কিন্তু একাধিক্ৰমে কৰিব পাৰিলে ভাল সৰুৰ পৰা ডাঙৰলৈকে দেখি ভাল লাগে 2 ৰে কৰিলা 2 25 গুণ 50 5ক মানে 25ক কৰিলা আকৌ 5 5 গুণ 25 আলটিমেটলি আমি একটা সংখ্যাই পাম কিন্তু সৰুৰ পৰা ডাঙৰলৈ আমি কৰিব পাৰিম তো 10 লিখিব পাৰিম আমি 2 পূৰণ 5 আৰু 50 লিখিম যদি তোমালোকে ভাবা বলে আমি সৰুৰ পৰা ডাঙৰলৈকে লিখিম তেনে হলে 2 টো প্ৰথমে লিখিলা নেক্সট 5 দুটা লিখি দিয়া তো therefore গসাউ কিমান হ'ব দুটা 2 মিলি এটা 2 আৰু দুটা 5 মিলি এটা 5 2 5 গুণে 10 বুজি পালা তো আশা কৰো তোমালোকে বুজি পাইছা সাগে আজি ভিডিওটো মই ইয়াতে সামৰিছো পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ